টংলা পৌরসভার পৌরপতি তথা খালিংদুয়ার পরিষদীয় সমষ্টি সন্মানীয় পাৰিষদ শ্ৰী অৰ্জুন দৈমাৰীদেৱ আমাৰ মাজত আহি উপস্থিত হৈছেহি। পুনতে তেখেতক এখনি স্বাভিমানী ফুলাম গামোচাৰে এই অনুষ্ঠানলৈ আমি আদৰণি জনাবলৈ আগবাঢ়িছোঁ আৰু এই আদৰণি জনাইছে সদৌ টংলা ৰঙালী বিহু উদযাপন সমিতিৰ ৰভা মঞ্চৰ সন্মানীয় সভাপতি শ্ৰী উমেশ চন্দ্ৰ দাসদেৱে। ইয়াৰ লগে লগে আজিৰ এই লাইখুটা স্থাপন মাংগলিক অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে পৰিচিত সন্মানীয় অতিথি শ্ৰীযুত বিকান চন্দ্ৰ ডেকাদেৱকো আমি এখনি স্বাভিমানী ফুলাম গামোচাৰে তেখেতসকলো এই অনুষ্ঠানলৈ অনুৰোধ কৰিলোঁ। আমাৰ সন্মানীয় এই উদযাপন কমিটিৰ সন্মানীয় পৰিচালক মণ্ডলী লগতে এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল মোৰ চৰকাৰ ছাৰসকল আই মাতৃসকল সকলোকে মই নমস্কাৰ জনাইছোঁ। মোৰ অহা অকণমান পলম হ'ল, মই সকলোকে ক্ষমা মাৰ্জনা বিচাৰিছোঁ। যোৱাকালি ৰাতি চিফ মিনিষ্টাৰ ছাৰে মিটিং সভা পাতিছিল, তাৰে আহোঁতে অলপ পলম হ'ল। আকৌ ৰাতিপুৱাৰ পৰা আলহী বৰ থাকে, আজিকালি অলপ নেতা হোৱাৰ পিছত আলহীবিলাক দিব আহে, কিবা আপত্তি লৈ আহে। তো সেনেকৈ যিমান পাৰোঁ এনেকৈ কৰি আছোঁ। আপোনালোকৰ আশীৰ্বাদতে আপোনালোকে দায়িত্ব দিছে মোক এইখিনি কাম কৰিব। তো আশা কৰিছোঁ আমাৰ এইবাৰ ৰঙালী বিহু উদযাপন টংলাত আগতকৈ বেছি সুন্দৰ হ'ব, কাৰণ আমি এটা যিখিনি দেখিছোঁ টংলা অঞ্চলৰ আজি সভাত, মই ভাবোঁ অহা এই বছৰত খুব সুন্দৰ হ'ব। যিখিনি আমাৰ টংলা অঞ্চলৰ জনা যায় যে সকলোৱে নিজৰ সংস্কৃতি নিজৰ উদযাপনৰ ৰক্ষা কৰিবলৈ যি চেষ্টা কৰি আছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে যাতে অকণমান হ'লেও দান বৰঙণি কৰি নহয়নে সকলোৱে কৰি কিনি আমি উদযাপনটো ভালকৈ কৰিব পাৰে। কোনো ঈশ্বৰে আমাক সহায় কৰক, যাতে বতৰটো আজিও ভাল, বতৰো আমাক সহায় কৰক নহয়নে ছাৰ। বতৰো আমাক ধুনীয়াকৈ পাৰ কৰাই দিয়ক। আজি যেনেকৈ আমাক ভালকৈ দিনটো ডেট আমি সেইদিনাখন লৈছিলোঁ যে আজি দিনটো
ঈশ্বৰে আমাক সহায় কৰিছে আৰু মই আশা কৰিছোঁ উদযাপনৰ দিনাও মানে আমাক ঈশ্বৰে সহায় কৰিব। এইখিনি বক্তব্য ৰাখি মই সকলোকে ধন্যবাদ জনাই বক্তব্য সামৰিছোঁ। আমাৰ আমন্ত্ৰিত অতিথি টংলা পৌৰসভাৰ সভাপতি তথা BTCৰ সন্মানীয় পাৰিষদ অৰ্জুন দৈমাৰী ডাঙৰীয়া আৰু সদৌ টংলা ৰঙালী বিহু সন্মিলনী স্থায়ী সমিতি আৰু উদযাপন সমিতিৰ উপদেষ্টা বিষয়ববীয়া আৰু সমূহ সদস্যা আৰু টংলাবাসী বিহুপ্ৰেমী ৰাইজ, আজিৰ এই অনুষ্ঠানত আপোনালোকৰ উপস্থিতি প্ৰায় আমি ধন্য হৈছোঁ আৰু আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ সহযোগিতাৰে আমি এই বৰ্ষৰ বিহু উদযাপনটো খুব সুন্দৰকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আমাক বতৰেও আমাৰ আমন্ত্ৰিত অতিথি দেৱী কোৱাৰ নিচিনাকৈ বতৰেও আমাক সহায় কৰিব, আমাৰ আশা। আৰু আমি সকলোৱে মনবোৰ যদি পৰিষ্কাৰ কৰি আগবাঢ়ি আহোঁ তেতিয়াহ'লে মই ভাবোঁ আমি ঈশ্বৰৰো সহায় পাম। গতিকে সকলোকে সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাই মই মোৰ ক'বলৈ সামৰিছোঁ। ধন্যবাদ। উপদেষ্টা মণ্ডলী আজি সভাপতি খুব মানে সুন্দৰ পৰিৱেশত বিষয়ববীয়াসকল টংলা ৰঙালী বিহু উদযাপন সন্মিলনীৰ ৰঙালী বিহু উদযাপন সমিতি আজি লাই খুঁটা স্থাপন কৰা হয় আৰু এই উক্ত সভাত মই থাকি নিজকে আনন্দ হৈছোঁ। আজি টংলা অঞ্চলৰ প্ৰথম মোৰ ৰাজনৈতিক জীৱনত লাই খুঁটা স্থাপন কৰা এই শুভ মুহূৰ্তত এই শুভক্ষণত মই ভাগ ল'ব পাই নিজকে আনন্দ হৈছোঁ আৰু যি মহান ব্যক্তিসকলে এই অনুষ্ঠানখন ৰাখি আহিছে আজিলৈকে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগত আছে সন্মানীয় সভাপতি এই উদযাপন কমিটিৰ, তেখেতসকলে খুব সুন্দৰকৈ এইবাৰ উদযাপন কৰিব, আগতকৈ এইবাৰ বেছি ধুনীয়া হ'ব বুলি মই আশা কৰিছোঁ। কিয়নো আমাৰ আজি যি লাই খুঁটা স্থাপনত বতৰ ঈশ্বৰো আমাক ধুনীয়াকৈ মানে আশীৰ্বাদ দিছে, সহযোগ কৰিছে। নিশ্চয় আকৌ আহি থকা আমাৰ বহাগৰ 1, 2, 3 তিনিদিনীয়া কাৰ্যসূচীৰে সুন্দৰকৈ মানে পৰিচালনা হ'ব আৰু সুন্দৰকৈ উদযাপন হ'ব বুলি মই আশা কৰিছোঁ। হয়, জুবিনবিহীন আমি সকলোৱে জানো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন আমাৰ এইবাৰ উদযাপন কৰিব ওলাইছোঁ। তেখেতে আমাৰ ওচৰলৈ নাই, তথাপিও তেখেতক আমাৰ মনলৈ জীয়াই ৰাখি অনুষ্ঠানটো মানে ৰক্ষা কৰিব লাগিব, আমাৰ অসমীয়া সংস্কৃতি ৰক্ষা কৰিব লাগিব। তেখেতে যি অসমৰ চিন্তা কৰিছিল যে সদায় বিশ্বৰ ভিতৰত জীয়াই থাকিব লাগে, তেখেতে যি চিন্তাধাৰা আছিলে সেইটো আমি আমাৰ টংলাবাসী ৰাইজে ৰখাবলৈ চেষ্টা কৰিছে আৰু এই উদযাপনৰ দ্বাৰাই আমাৰ সাংস্কৃতিক ৰক্ষা হ'ব, আমাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে থাকিব পাৰিব আৰু সেই অনুষ্ঠান আমাৰ মাত্ৰ অসমীয়া ভাষী কাৰণে নহয়, আমাৰ এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰ কাৰণে আমি মিলা প্ৰীতিৰে এই অঞ্চলত পাতিছোঁ। এইবাৰো যাতে সকলোৱে যাতে আমাক সহযোগ কৰে, মই উদযাপন কমিটিৰ হৈ বা আমাৰ সভাপতিৰ হৈ মই সকলোৱে আপোনালোকৰ দ্বাৰা অনুৰোধ কৰিছোঁ। কেনেধৰণৰ সহযোগিতা থাকিব টংলা টাউন কমিটি বা আপুনি? আমিতো সম্পূৰ্ণ সহযোগ কৰিম। মই যিহেতু বৰ্তমান টংলা মিউনিচিপেল বৰ্ডৰ চেয়াৰমেনো হৈ আছোঁ আৰু খালেংদাৰ পৰিষদৰ সমষ্টিৰ মই বৰ্তমান MCLA, তো যিমানখিনি পাৰোঁ আমাৰ ৰাইজৰ সহযোগত মই অকলোতে নোৱাৰোঁ, সদায় ৰাইজেও সহযোগ কৰিব লাগিব নহয়নে? আমাৰ অঞ্চলৰ গোটেই ৰাইজে যাতে আমাক সহযোগ কৰে, এই নিজৰে অনুষ্ঠান বুলি কৈছোঁ কাৰণ ময়ো এইবাৰৰ পৰা জড়িত হৈছোঁ তেখেতসকলৰ লগত, তো সকলো ৰাইজে যাতে আমাক সহযোগ কৰে এইখিনি আহ্বান থাকে। আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব এইবাৰৰ 1, 2, 3 বহাগ, ইংৰাজী হ'ব 15, 16, 17 এপ্ৰিল, নহয় এপ্ৰিলত হ'ব 3দিনীয়া অনুষ্ঠান। আৰু মই একেলগে নুসুধোতে এটা কথা কৈ দিছোঁ, মানে জুবিনবিহীন যিটো কথা কোৱা হৈছে, আমি চেষ্টা কৰিছোঁ জুবিনক আমাৰ মনৰ মাজত জীয়াই ৰাখিবলৈ। তাৰোপৰি আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰো জন্ম শতবাৰ্ষিকীৰ বছৰটো চলি আছে, সেইকাৰণে আমি এটা বিশেষ অনুষ্ঠান এটা ৰাখিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ। এইটো আমাৰ বিশেষ অনুষ্ঠান থাকিব, যিটো আনবাৰ নাথাকে, এইবাৰ থাকিব। জুবিনক মিছ কৰাটোতো সকলোৱে কৰিব, জুবিনক হয়তো বিহুৰ আগৰ পৰাই জুবিনৰ
হেৰুৱা কথাটো আমাৰ অসমীয়া বুলিয়ে নহয় আচলতে অসম বেংগল বুলি সকলো জাতি জনগোষ্ঠী প্ৰত্যেকটোৱে ফিল কৰিব যে আমাৰ জুবিন নাই। তথাপিতো আমি জুবিনক আমাৰ মনৰ মাজেৰে জুবিনৰ সৃষ্টিৰাজিৰ চৰ্চাৰে আমি জুবিনক জীয়াই ৰাখিম বুলি মই আশা কৰোঁ। আৰু লগতে এই আপোনালোকৰ আমাৰ এই মাধ্যমৰ জৰিয়তেই মই টংলাবাসীৰ ৰাইজক আৰু অসমবাসী ৰাইজক আগতীয়াকৈ বিহুৰ ওলগ জনাইছোঁ। আৰু টংলাবাসী ৰাইজক বিশেষকৈ মই আমাৰ এই বিহুখনত সহযোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। কাৰণ এই গোটেই কামখিনি নিৰ্ভৰ কৰিব গোটেইখিনিৰ সহযোগিতা। এইটো কেৱল মানে দুজন বা তিনিজনৰ কাম নহয় আচলতে, এইটো মানে এইটো এটা দলীয় কাম। ৰাইজৰ যদি আমাৰ গোটেইখিনি সহযোগ পাওঁ এনেই ভাল হৈ যাব মই আশা এইবাৰ আমাৰ প্ৰথম দিনা আমাৰ পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ হ'ব। তাৰ পিছতেই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলে। তাৰপিছতে আমি বয়োজ্যেষ্ঠসকলৰ সেৱা ল'ম। বয়োজ্যেষ্ঠ সেৱা বুলি এটা অনুষ্ঠান আছে। আৰু তাৰপিছত আমাৰ চেমনীয়াৰ ঢোল বাদন, পেঁপা বাদন আৰু বিহুগীতৰ প্ৰতিযোগিতা হ'ব। তাৰ পিছত 1 বজাৰ পৰা আমাৰ শিশুসকলৰ বিহু নাচ প্ৰতিযোগিতা হ'ব আৰু 4 বজাৰ পৰা চেমনীয়াৰ প্ৰতিযোগিতা হ'ব। সেই দিনৰ কাৰ্যসূচীত এইখিনিতেই হৈ যাব, কাৰণ 2-3টা বাজি যাব এইখিনি হওঁতে। 2 বহাগৰ দিনা আমি প্ৰথমতেই মাৰাথান এটা হ'ব আমাৰ 2 বহাগৰ প্ৰায় 5 বজাত। 10 বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এটা হ'ব। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমাৰ 4 বজাত হুঁচৰি প্ৰতিযোগিতা, 5 বজাত জেং বিহু প্ৰতিযোগিতা আৰু 6 বজাৰ পৰা মুকলি বিহু প্ৰতিযোগিতা। আৰু তাৰ 10 বজাৰ পৰা আমি স্থানীয় শিল্পীৰ দ্বাৰা গীত মাতৰ অনুষ্ঠান এটা আমি কৰিম বুলি ভাবিছোঁ। আৰু 3 বহাগৰ দিনা আমাৰ আন অনুষ্ঠান একো মানে ৰখা নাই। যদি ইয়াৰ অনুষ্ঠান কিবা থাকে সেইটো বেলেগ কথা, কিন্তু 3 বহাগৰ দিনা আমাৰ মূলতঃ 7 বজাৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়াটো আৰম্ভ হ'ব, য'ত অংশগ্ৰহণ কৰিব আমাৰ লোকগীতৰ শিল্পী, সংস্কৃতিৰ সাধক, বিহু গীতৰ সম্ৰাট বুলি যাক কোৱা হয় খগেন গগৈ, তেখেতে অংশগ্ৰহণ কৰিব। আৰু নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী বিদিশা দেৱীয়ে অংশগ্ৰহণ কৰিব। আৰু তেতন তামুলী কমেডি গোষ্ঠীৰ ধিচুম এই দলটোৱে অংশগ্ৰহণ কৰিব। এইখিনি ঠিক আছে।